প্ৰাৰ্থী তালিকাক লৈ আজি পুনৰ অনুষ্ঠিত হ'ব বিজেপিৰ কেন্দ্ৰীয় কমিটিৰ বৈঠক। আজি সন্ধিয়া 6 বজাত বিজেপিৰ মুখ্য কাৰ্যালয়ত অনুষ্ঠিত হ'ব বৈঠক। বৈঠকত উপস্থিত থাকিব প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী, ৰাষ্ট্ৰীয় সভাপতি অমিত শ্বাহকে ধৰি বিজেপিৰ শীৰ্ষ নেতৃত্ব। বিভিন্ন ৰাজ্যৰ কোৰ কমিটিৰ সৈতেও বৈঠকত মিলিত হ'ব অমিত শ্বাহ। এই বৈঠকৰ পিছতে অসম বিজেপিৰ প্ৰাৰ্থী তালিকা ঘোষণা কৰাৰ সম্ভাৱনা আছে। ইয়াৰ পূৰ্বে মঙলবাৰে প্ৰধানমন্ত্ৰীৰ অধ্যক্ষতাত অনুষ্ঠিত হৈছিল বৈঠক। মাজনিশালৈ অনুষ্ঠিত হোৱা বৈঠকত চূড়ান্ত নহ'ল প্ৰাৰ্থী তালিকা। গতিকে আজি পুনৰ বৈঠক অনুষ্ঠিত হ'ব আৰু 6 বজাত এখন গুৰুত্বপূৰ্ণ বৈঠক অনুষ্ঠিত হ'ব বিজেপিৰ কেন্দ্ৰীয় কমিটিৰ বৈঠক। আজি সন্ধিয়া 6 বজাত বিজেপিৰ মুখ্য কাৰ্যালয়ত এই বৈঠক অনুষ্ঠিত হ'ব। পাৰ্থজ্যোতি বৰা আমাৰ নতুন দিল্লীৰ ব্যুৰ চিফে জনাব এই সন্দৰ্ভত শেহতীয়া খবৰ। পাৰ্থ, আজি বিজেপিৰ মুখ্য কাৰ্যালয়ত যিখন বৈঠক অনুষ্ঠিত হ'ব সেই বৈঠকখনত কিমান দূৰ আজি এই তালিকা প্ৰকাশ পোৱাৰ সম্ভাৱনা এটা আছে, কি জনাব? হয় পাৰ্থ। আৰু পাৰ্থখনে সংযুক্ত হম। হেল্ল', হয় পাৰ্থ, আপুনি জনাওক আজি যিখন বিজেপিৰ মুখ্য কাৰ্যালয়ত অনুষ্ঠিত হ'ব বৈঠক, সেই বৈঠকত অসমৰ প্ৰাৰ্থী তালিকা প্ৰকাশ পোৱাৰ কিমান সম্ভাৱনীয়তা আছে, কি জানিব পাৰিছে আপুনি খবৰ? হয়, আজি যিখন ভাৰতীয় জনতা পাৰ্টিৰ নিৰ্বাচনী কমিটিৰ বৈঠক সেইখন তৃতীয়খন বৈঠক হ'ব। কালি বৈঠক অনুষ্ঠিত হৈছিলে। সকলোৱে আশা কৰিছিল কালি অসমৰ যি প্ৰাৰ্থীৰ তালিকা সেই প্ৰাৰ্থীৰ তালিকা ভাৰতীয় জনতা পাৰ্টি ৰাজহুৱা কৰিব, কিন্তু কালি প্ৰাৰ্থীৰ তালিকা ৰাজহুৱা নকৰিলে। কালি যিখন প্ৰধানমন্ত্ৰী আৰু ৰাষ্ট্ৰীয় সভাপতি অমিত শ্বাহৰ অধ্যক্ষতাত বৈঠক অনুষ্ঠিত হ'ল। বৰ দীঘলীয়া বৈঠক। 6 বজাৰ পৰা বৈঠকত যিসকল ভাগ ল'ব অংশগ্ৰহণ কৰিবলগীয়া লোক আছিল তেওঁলোকে আহিবলৈ আৰম্ভ কৰিছিল আৰু বৈঠক প্ৰায় 1 বজালৈকে চলিছিল। উত্তৰ প্ৰদেশৰ সন্দৰ্ভত আলোচনা কৰাৰ কথা আছিল, কিন্তু উত্তৰ প্ৰদেশ সন্দৰ্ভত আলোচনা আগবঢ়াব পৰা নগ'ল। তাৰ পৰিৱৰ্তে কৰ্ণাটক, উৰিষ্যা আদি ৰাজ্যৰ আলোচনা অনুষ্ঠিত হ'ল। বিশেষকৈ ছত্তীশগড়ৰ বিষয়ে আলোচনা অনুষ্ঠিত হৈছিল। ছত্তীশগড়ৰ আটাইতকৈ গুৰুত্বপূৰ্ণ কথাটো ছত্তীশগড়ৰ সন্দৰ্ভত হৈছে ছত্তীশগড়ৰ 11জন চিটিং এমপি বৰ্তমানৰ সাংসদক, বিজেপিৰ সাংসদক টিকেটৰ পৰা বঞ্চিত কৰা হৈছে। মূলতঃ গোটেইকেইজন সাংসদকে বিজেপিৰ সাংসদকে টিকেট দিয়া হোৱা নাই। তাৰ পৰিৱৰ্তে নতুন মুখৰ আত্মপ্ৰকাশ ঘটোৱা হৈছে ছত্তীশগড়ত। ই এক যথেষ্ট গুৰুত্বপূৰ্ণ খবৰ ছত্তীশগড়ৰ সন্দৰ্ভত। গতিকে কিন্তু কালিও বিজেপিয়ে আনুষ্ঠানিকভাৱে কোনো তালিকা প্ৰকাশ নকৰিলে। আজি আশা কৰা হৈছে বা আজি সূত্ৰই জনাইছে যিসকল প্ৰাৰ্থীৰ নাম চূড়ান্ত হৈছে সেইসকল প্ৰাৰ্থীৰ নাম মুকলি কৰাৰ এক পৰিকল্পনা বিজেপিয়ে কৰিছে আৰু যিসকল প্ৰাৰ্থীৰ নাম চূড়ান্ত হোৱা নাই সেইসমূহৰ সন্দৰ্ভত বৈঠক অনুষ্ঠিত কৰি যাব। কংগ্ৰেছে যি ধৰণে কৰিছে ঠিক অনুৰূপ ধৰণে বিজেপিও আংশিকভাৱে এখনকৈ তালিকা প্ৰকাশ কৰাৰ সম্ভাৱনা আছে। আৰু যদি সেয়ে হয় আজি অসমৰ তালিকা প্ৰকাশ হ'ব পাৰে। আৰু ইতিমধ্যে অসমৰ ক্ষেত্ৰত যিখন চি হ'বলগীয়া আছিল সেইখন আজি কিছুদিনৰ আগতে হৈছে। প্ৰথমখন যিখন নিৰ্বাচনী কমিটিৰ বৈঠক আছিলে সেই বৈঠকতে অসম সন্দৰ্ভত আলোচনা হৈছিলে। অসমৰ পৰা যি তালিকা লৈ আহিছিলে সেই তালিকা এক প্ৰকাৰে খণ্ডন কৰিছিলে প্ৰধানমন্ত্ৰীগৰাকীয়ে আৰু অসমলৈ গৈ পুনৰ তালিকা প্ৰস্তুত কৰিবলৈ নিৰ্দেশ দিছিলে অসমৰ নেতৃত্বক। আৰু সেই মৰ্মে অসমত সেই তালিকা প্ৰস্তুত হৈ আছিলে আৰু তালিকা প্ৰস্তুত কৰি অসমৰ বিজেপি নেতৃত্বই সেই তালিকা কেন্দ্ৰলৈ প্ৰেৰণ কৰিছে। এতিয়া মাথো সেই তালিকাখন কেন্দ্ৰীয় বিজেপিয়ে দিল্লীৰ বিজেপিয়ে হাইকমাণ্ডে মুকলি কৰাহে বাকী আছে। গতিকে আমি অপেক্ষাৰত। এতিয়া লক্ষণীয় হ'ব বিজেপিয়ে বাৰম্বাৰ কেন্দ্ৰীয় নিৰ্বাচনী কমিটিৰ বৈঠক অনুষ্ঠিত কৰি সমগ্ৰ দেশৰে সকলো প্ৰাৰ্থীৰ তালিকা একেলগে উলিয়াই নে আংশিকভাৱে এখনকৈ তালিকা উলিয়াই। যদি আংশিকভাৱে এখনকৈ তালিকা তেওঁলোকে উলিয়াই আজি চাগৈ অসমৰ প্ৰাৰ্থীৰ এটলিষ্ট 10জন প্ৰাৰ্থীৰ যাৰ নিৰ্বাচন প্ৰথমৰ দ্বিতীয় পৰ্যায়ত আছে তেওঁলোকৰ নাম তেওঁলোকে ৰাজহুৱা কৰাৰ সম্ভাৱনা আছে। ৰশ্মিতা, হয়, ধন্যবাদ জনাইছোঁ পাৰ্থ। আৰু পাৰ্থ ইতিমধ্যে জনাইছে যে আজি সন্ধিয়া 6 বজাৰ পৰা মুখ্য কাৰ্যালয়ত অনুষ্ঠিত হ'ব এখন বৈঠক আৰু তৃতীয় লানি বৈঠক অনুষ্ঠিত হ'ব, যিটো বৈঠকৰ পৰা বৈঠক অনুষ্ঠিত কৰি আছে। আৰু সবাতোকৈ গুৰুত্বপূৰ্ণ প্ৰসংগ ইতিমধ্যে তেওঁ জনাইছে যে ছত্তীশগড়ত 11গৰাকীকৈ সাংসদক টিকটৰ পৰা বঞ্চিত কৰা হৈছে। অৰ্থাৎ ছত্তীশগড়ত এইবাৰ নতুন মুখে স্থান লাভ কৰিব। তেনে ক্ষেত্ৰত অসমৰ ক্ষেত্ৰত যিহেতু বৰ্তমান জল্পনা চলি আছে, গতিকে কেইখন নতুন মুখ থাকে বা পুৰণি মুখকে পুনৰবাৰ তেওঁলোকে প্ৰাৰ্থিত্ব দিয়ে নেকি সেয়া নিশ্চয়কৈ লক্ষণীয় হ'ব। যিহেতু বহুকেইটা সমষ্টিত বৰ্তমান প্ৰাৰ্থী মিলাব পৰা নাই বিজেপিয়ে, গতিকে কিছু সময়ৰ প্ৰয়োজন, তেওঁলোকক কিছু সময় লৈছে। গতিকে আজি নিশাৰ ভাগলৈ হয়তো 10জনীয়া এখন প্ৰাৰ্থী তালিকা প্ৰস্তুতৰ পূৰ্ণ সম্ভাৱনা আছে।